সরস্বতী মহাভাগে বিদ্যে কমললোচনে বিশ্বরূপে বিশালাক্ষী বিদ্যাং দেহি নমস্তুতে। বাগদেবীর আরাধনাত মুখরিত রাজ্য। বিদ্যালয়ে বিদ্যালয়ে আধ্যাত্মিক পরিবেশ। আজি বিদ্যার অধিষ্ঠাত্রী দেবী সরস্বতী পূজা। সরস্বতী পূজাক লৈ ৰাজ্যজুৰি উখল মাখল পৰিৱেশ। শিক্ষা জীৱনত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবেই বিশেষ দিন এই সৰস্বতী পূজাৰ দিনটো। বাগদেৱীৰ আশীষ লাভ কৰিলে বাঢ়ে বিদ্যা বুদ্ধি জ্ঞান। সেয়ে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীক আৰাধনা কৰিবলৈ পুৱাই সাজি কাচি ওলাই আহিছে ছাত্ৰ ছাত্ৰীসকল। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ ধূপ দীপ নৈবেদ্যৰে আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে প্ৰত্যেকখন শিক্ষানুষ্ঠানত। ওম জয় জয় দেৱী সৰস্বৰ সাৰে কুশ যোগ সুশোভিত মুক্ত হাৰে বীণা পুস্তক ৰঞ্জিত হস্তে নমো ভগৱতী ভাৰতী সৰস্বতী দেৱী নমস্তুতে। মাৰ আশীৰ্বাদ ললো আৰু যাতে ফিউচাৰটো ভাল হয়। মাৰ আচৰণ মানে সেৱা কৰা যাতে আমাৰ আহিবলগীয়া বছৰবোৰ পঢ়া পাতি ফালৰ পৰা চব ফালৰ পৰা ভালে যায়। ফিউচাৰটো যাতে ভালকৈ যাওক তাকে মানে আশীৰ্বাদ ল'ব আহিছো। পুৱাই উখল মাখল হৈ পৰিল ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়। কেইবাদিনৰ পৰা প্ৰিপেৰেশ্যন চলি আছে, মানে ৰাতি হোৱা নাই, বাকী এইবোৰ চব ডেকৰেশ্যনৰ বস্তু চব মানে বনোৱা মেলা হৈছে। হোষ্টেলতে আছো এতিয়াতো, কলেজৰ পিনে যাম চাগে। সৰস্বতী দেৱীক আমি অন্তৰৰ পৰা যিদৰে সেৱা ভক্তিভাৱেৰে আজি ৰাতিপুৱাই আমি সেৱা কৰিলো। ৰঙীন হৈ পৰিল দীঘলী পুখুৰীৰ পাৰ। সন্দিকৈ মহাবিদ্যালয়তো সৰস্বতী পূজাৰ আনন্দ উল্লাসত ব্যস্ত প্ৰতিগৰাকী ছাত্ৰী। লগৰকেইজনী অহাৰ পিছত অন দ্য স্পট হ'ব আৰু প্লেন। এনেকুৱা একো প্লেন নাই, আমাৰ কলেজতে আমি এতিয়া ভলেণ্টিয়াৰিং কৰি আছো ন। মানে সদায় নিজকে ধুনীয়া হোৱাটো বিচাৰে, সেইকাৰণে মানে চবেই নিজৰ চইচ মতে ইয়ালৈ আহিছো, তাৰপিছত চাওঁ কি হয়। বিদ্যা বুদ্ধি জ্ঞান সকলোৰে মংগল হওক, সিমানে আৰু মাৰ ওচৰত আশীৰ্বাদ। চবেই সাজি কাচি আহিছে যদিও মনত ভক্তিভাৱটো আছে আৰু আমি সকলোৱে দেৱীৰ আগত আমাৰ প্ৰাৰ্থনাখিনি জনাইছো। দেওবাৰে দিনৰ 12:13 পৰা সোমবাৰে পুৱা 9:57 বাগদেৱীৰ আৰাধনাৰ লগ্ন। ৰাজ্যৰ প্ৰতিখন বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানত সৰস্বতী পূজাৰ আয়োজন কৰা হৈছে। আনহাতে মাজুলীত হেলমেট আকৃতিৰ মণ্ডপ তৈয়াৰ কৰি পথ সজাগতাৰ বাৰ্তা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ। বনগাঁও শংকৰদেৱ শিশু নিকেতনত নিৰ্মাণ কৰা হেলমেট আকৃতিৰ মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে। সমাজলৈ এটা বাৰ্তা দিব বিচাৰিছো যে হেলমেট পৰিধান কৰাৰ প্ৰয়োজনীয়তা কিমান আছে। বিভিন্ন ধৰণৰ শ্লোগান আমি ইয়াতে আহিছো। শোণিতপুৰৰ মিছামাৰীৰ নবিল পথাৰ প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰিলে নাগাৰা নাম। কি উজনি কি নামনি, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিক্ষানুষ্ঠানসমূহত আধ্যাত্মিক পৰিৱেশৰ সূচনা। এফালে একাংশ বিদ্যালয় মহাবিদ্যালয়ত দেওবাৰে সৰস্বতী পূজা অনুষ্ঠিত হোৱাৰ বাবে নিজাম পৰি থাকিল একাংশ শিক্ষানুষ্ঠান। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।